আপোনালোকৰ ভালে আছে নে সকলোবিলাক আমাৰো ভালেই অৱশ্যে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এয়া মই আছোঁ এই ঘৰত মানে কালি আহিলোঁ ৰাতি পালোহি বাৰু দেই ৰাতি পালোহি গতিকে আজি আচলতে বিশ্বকৰ্মা আজি আৰু ৰাতিলৈ আমাৰ ঘৰত আছে আজি নাম মানে বিশ্বকৰ্মা উপলক্ষে নহয় এয়া আমাৰ আজি ককাৰ মানে শ্ৰাদ্ধ পৰে তিথি পৰে সেই গতিকে মানে ৰাতিলৈ সেই ককাৰ নামত পাৰ কৰে আৰু দিনত বিশ্বকৰ্মা নিয়ম কৰে আৰু তেনেকৈ বহুত বেছিকৈও নহয় যিহেতু দুইটা কামটো বহুত দীঘলীয়াকৈ কৰিব নোৱাৰে নাম চাম থাকিলে জানেই আৰু কিমান কি কাম ওলায় সেই গতিকে মানে কালি মাহঁত গৈছিলে শিৱসাগৰ ফালে তাৰপিছত মই ভাবিলোঁ বোলো যোৱাও নাই বহুত দিন দুমাহমানৰ আগতে অহা জুলাইতে যোৱা আৰু ইয়াৰ পৰা তাৰপিছত বন্ধবোৰ তেনেকৈ নিমিলে গতিকে সুবিধাটো পাওঁতে বোলো যাওঁ বিশেষকৈ মানে মাকো অকণ সহায় কৰি দিয়া হ'ব মাক সহায় কৰিবৰ কাৰণে কাকো তেনেকৈ মায়ে নিমন্ত্ৰণ কৰাও নাই ভকত মাতিছে সেই গতিকে ভাবিলোঁ ময়ে যাওঁ বাকীখিনি আপোনালোকক সকলোখিনি দেখুৱাই থাকিম আজি কি হয় কি নাই গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু সকলোলৈকে আজি বিশ্বকৰ্মাৰ বহুত শুভেচ্ছা থাকিলে দিনটো ভাল হওক সকলোৰে ভালদৰে পাৰ হওক গতিকে আজিও আমাৰ দিনটো কেনেকৈ পাৰ হয় কি কৰোঁ সেই সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম বুলি ভাবিছোঁ তেতিয়াহ'লে এয়া কালি ৰাতিয়ে বুট আৰু মগুখিনি তিয়াই ৰখা হৈছিলে তাৰপিছত নাৰিকলটো মই এনেকৈ কাটি লৈছোঁ এইখিনি ময়ে কৰি লৈছোঁ কাৰণ মাহঁতে বেলেগ কিবা কামত লাগি আছে গতিকে ভাবিছোঁ এইখিনি মই ৰাতিপুৱা বিশ্বকৰ্মাৰ নিয়মখিনি কৰিবৰ কাৰণে সকলোখিনি যা যোগাৰ কৰি লৈছোঁ এইখিনি ধোৱা পখলা সকলোবোৰ কৰিছোঁ আৰু বিশ্বকৰ্মা 17 তাৰিখে হৈ গ'ল কিন্তু ভিডিঅ'টো আজিহে দিব পাৰিছোঁ অলপ অসুবিধা হৈ আছিলে আমাৰো সেই গতিকে দেৰিকৈ চাব আৰু কি কৰিলোঁ কি নাই গতিকে এইখিনি সকলোখিনি কৰি লৈছোঁ আৰু সৰুকৈ নিয়মহে কৰিম তেনেকৈ বিশেষ একো আমাৰ ডাঙৰকৈ তেনেকৈ বিশ্বকৰ্মা বুলি কৰা হোৱা নাই আপোনালোকে কি কৰিলে জনাবচোন এয়া ফুল চুল চিঙি আনিলোঁ আৰু এইফালে আমাৰ মা এইফালে ফুল লৈ আহিলে কি আনিলে এয়া মধুমালতী টিলিঙা ফুল অপৰাজিতা ফুল আৰু এইযোৰ কাপোৰযোৰ যে পিন্ধিছে এইযোৰ মই কৰি দিছিলোঁ দেই কিন্তু বহুত বছৰ আগতে কৰা আকৌ নাই হয় নাই এইটো ফুলবোৰ এতিয়াও ধুনীয়া হৈছে এই ফুলপাহৰ মহত্ব আছে এই পাহ হৈছে মধুমালতী ফুল এই মধুমালতী বা বিশ্বকৰ্মাৰ প্ৰিয় এয়া যান বাহনত দিলে যান বাহনৰ কোনো ক্ষতি নহয় মই সেইটো কথা আজিহে গম পাইছোঁ এয়া যোৱা ফুল লৈ মই একদম ভাবি গৈছোঁ দেই মই আৰু চাদৰ মেখেলা পিন্ধি থকা নাহে আৰু দেই কাৰণ মই চাকি নিদিওঁ মাহঁতে দিব ফেনখন দি লওঁ মই অলপ এইবোৰ কৰিহে দিছোঁ আৰু বাকী যা যোগাৰ মায়ে কৰি আছে দেউতাই কৰি আছে তাৰপিছতে আৰু এয়া এইখিনি এনেকৈ মায়ে সজাই ল'লে মই বাকীখিনি কৰি দিছিলোঁৱেই তাৰপাছত মই গোঁসাই ঘৰত চাকি তেনেকৈ দিয়া নাই আৰু মায়ে কৰিছে যিহেতু আমাৰ তেনেকৈ মানে কি আৰু বিশ্বকৰ্মাৰ ফটো বা মূৰ্তি ব্যৱহাৰ নাই কৰা কাৰণ থাপনা আছে সেইকাৰণে তাতেই মায়ে সকলোখিনি আগবঢ়াইছে মিঠাই বুনিয়া ভুজিয়া তাৰপাছত পাণ তামোল পইচা তেনেকৈ যি আৰু যেনেকৈ আমাৰ সমৰ্থ অনুসৰি আমি যেনেকৈ জানো যেনেকৈ পাৰোঁ সেনেকৈ সকলো ফুলখিনি দি এনেকৈ মায়ে কৰিলে তাৰপৰা ধূপ চাকি জ্বলাইছে প্ৰাৰ্থনা কৰিলে এইখিনি আমাৰ আছিলে আজি তাৰপৰা এতিয়া আমাৰ যিখিনি যান বাহন আছিলে বা তেনেকুৱা বয় বস্তু আছিলে সেই সকলোতে এনেকৈ ধূপ মানে ঘূৰালে তাৰপিছত এই বাইকখন দেউতাৰ বাইক তাতে মই সৰুৰ পৰা ভাইটি আৰু মই তাতেই উঠি ডাঙৰ হোৱা নিচিনা সকলোতে আৰু একদম একেবাৰে বিয়া হোৱালৈকে প্ৰতিটো ক্ষেত্ৰতেই বাইকখনতেই উঠি ঘূৰি ফুৰোঁ বা দেউতাও কোনো দিন মানে নকয় যে লৈ নাযাওঁ বুলি এনেকৈ ঘূৰাই লৈ ফুৰে আৰু তেনেকৈ যাওঁ তাৰপাছত এতিয়া গাড়ীখনটো মায়ে যেনেকৈ যি নিয়ম কৰিব লাগে সকলোখিনি কৰিলে আৰু আমি একো মানে ফুলৰ মালা তেনেকৈ দিয়া নাই দেই এইখিনি এখন গামোচা আগবঢ়াইছে আৰু যিখিনি আপুনি ফুল দেখিছিলে সেই ফুলখিনি এয়া কি ফুল আছিলে এইটো দিব লাগে বোলে বিশ্বকৰ্মাৰ প্ৰিয় সেয়া এনেকৈ মায়ে আগবঢ়াইছে আৰু সেয়াই তাৰপাছত স্কুটি যত যি আছিলে আৰু এইখিনি মানে এনেকৈ ধূপ চুপ ঘূৰাই ল'লে তাৰপাছত আমাৰ সেইদিনা আলহীও আহিছিলে আলহী এনেকৈ সকলোবোৰ দেখুৱাই দিছোঁ আৰু ভাল লাগিছিলে না ঘৰটো পূৰা গাড়ীয়ে ভৰি আছিলে আৰু ৰাতিৰ কাৰণে এইখিনি দেউতা আৰু মই অলপ ঠিক ঠাক কৰি ল'লোঁ চফা তফাবোৰ আঁতৰাই লৈ ৰুমটো আজৰি কৰি ল'লোঁ
সেই গতিকে মই একদম একেবাৰে মানে গৰম যিহেতু বহুত বেছি, একেবাৰে চিম্পল কাপোৰ যে পিন্ধি লৈছোঁ। এইযোৰ কাপোৰ মই একেবাৰে এটা সময়ত মানে নিজেই কৰিছিলোঁ দেই, ফেব্ৰিক কৰিছিলোঁ। আৰু ৰাতিপুৱা আপোনালোকে দেখিছিলে মায়েও সেই মই কৰি দিয়া কাপোৰ যে পিন্ধি লৈছিলে, পাতল এইবিলাক পিন্ধিবলৈ বিৰাট ভাল। এনেকৈ চিম্পলকৈ ফেব্ৰিক কৰি লোৱা কাপোৰ, খুব পুৰণা কাপোৰ, সেইকাৰণে কাপোৰৰ গোটেই কোৱালিটিটো বেয়া হৈ গৈছে ধুই পিন্ধি। গতিকে এতিয়া ওলাই মেলি ল'লোঁ আৰু মানে একো তেনেকৈ একোৱেই মুখত সনা নাই, জাষ্ট লিপষ্টিকখন লৈছোঁ আৰু মানে গৰমত নোৱাৰি সিজি গৈছোঁ। গতিকে ৰুমটোত আছোঁ কাৰণে শান্তি লাগি আছে আৰু, কিন্তু ওলাই যোৱা মাত্ৰই গৰম উঠিব। এতিয়া আমি যাওঁ, তাৰপিছতে মায়ে মই কি কৰোঁ, ভকত সেৱা কেনেকৈ কি হয় আৰু যি মানে তেওঁলোকৰ কাৰণে বনাম, কি কৰিম, সেইখিনি আপোনালোকক দেখুৱাই থাকিম আৰু এতিয়া চাই থাকিব সকলোবোৰ। তেতিয়াহ'লে বলক। এয়া ভকত আহিলে, মায়ে ভকতক সেৱা সৎকাৰ কৰি পেলাই চাহ দি লৈছে। ভকত বেছি নহয়, 4জন আহিছে। এতিয়া ৰাতি সকামৰ কাৰণে যা যোগাৰ কৰি থকা হৈছে। এইফালে কোমল চাউল, নহয় নে মা, কোমল চাউল হয় নাই, তাৰপিছত সান্দহ, গুড় আৰু গাখীৰ চাখীৰ দেউতাই আনিব গৈছে আৰু তাৰপৰা এয়া মায়ে এফালে ৰুটিৰ কাৰণে আটা সানি আছে আৰু ইয়াতে আমি এইখিনি ঘুগুনি এয়া কাবেলি বুট বইল কৰি থৈছে, খুৱাই থাকিম আৰু কি ক'ত কৰা হয় দেই। সেইখিনি দিনতে কৰি লোৱা হৈছিলে, কিন্তু এতিয়া ভকতৰ আজ্ঞা লৈহে আমি সকলোখিনি বনাবলৈ লৈছোঁ। এয়া মই অলপমান লুচিখিনি বনাই দিলোঁ আৰু মেইন আমাৰ গোঁসাই তেওঁ হেৰি খাইছিলে, শুকান ৰুটি খাইছিলে, তেওঁৰ কাৰণে শুকান ৰুটি মায়ে বনাইছে, মই নাই বনোৱা। তাৰপৰা লুচিখিনি মই বাকীখিনিৰ কাৰণে বনাই দিলোঁ, তাৰপৰা ঘুগুনিখিনিও তেনেকৈ বনাই দিলোঁ। আৰু মানে ইমানেই বেছি গৰম হৈছে, গেছৰ ওচৰত ৰৈ পেলাই ৰুটি বনাই থকাটো বৰ কষ্ট কাম আৰু, কিন্তু যিয়েই নহওক ভকতৰ কাৰণে এইখিনি কৰিব পাৰি। তাৰপৰা এয়া ঘুগুনিখিনি তেনেকৈ বনাই দিলোঁ, হৈ গ'ল। আত্মায়ে পৰম বন্ধু বান্ধৱ সজ্জন, অজিত ইন্দ্ৰিয় যাৰ মন স্বতন্ত্ৰ, আত্মায়ে পৰম শত্ৰু নলাগে অপেতাক বুলি মিত্ৰ, নকৰিলে হিত প্ৰভু কৰে উপকাৰ, স্বপ্নে মন্দ নেদেখে তুহিত নাম তাৰ। নাম গুণ গোৱাৰ পাছত এয়া আমাৰ এতিয়া মানে জলপানৰ ব্যৱস্থা কৰা হৈছে। তাৰপাছতে লুচি আৰু সেইখিনি দিয়া হৈছে আৰু বছৰৰ মূৰত এনেকৈ কেতিয়াবা নাম এষাৰ গালে ঘৰত ভাল লাগে। আচলতে আমাৰ গীতা পাঠে কৰোৱা হৈছিলে, ভকত 4জন মাতি পেলাই, ককাৰ যিহেতু শ্ৰাদ্ধ কৰিছিলে আৰু ভাল লাগিলে। তাৰপৰা দিনটো আজি ৰাতিটো গোটেইখিনি ভাল লাগিল আৰু এতিয়া দেউতা আৰু মায়ে ভকত সেৱা লৈছে, বিদায় লৈছে। তাৰপিছতে ভিডিঅ'টো আজি ইমানেই আছিলে, কেনেকুৱা পালে আপোনালোকে জনাব। আকৌ পুনৰ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ সকলোকে, বাই বাই।